এইকেইটা কথা ভুলতেও আনক ক'ব নালাগে। এই 7টা কথা আনক ক'লে আপোনাৰ বিপদ অনিবাৰ্য। এইকেইটা কথাই আপোনাৰ জীৱনলৈ বিপদ মাতিব পাৰে। এইকেইটা কথাই আপোনাক সমাজৰ আগত হাঁহিয়তাৰ পাত্ৰ কৰিব পাৰে। যিমান পাৰে এইসমূহ কথা আনক কোৱাৰ পৰা বিৰত থাকক। বহু সময়ত এনেকুৱা হয় যে আমি মানুহৰ লগত কথা পাতিবলৈ ইমানেই ব্যস্ত হৈ পৰোঁ যে আমি কি কথা ক'ব লাগে আৰু কি ক'ব নালাগে সেই কথা মনত নপৰে। এনে পৰিস্থিতিত আমি তেওঁলোকক সেই সকলোবোৰ কথা ক'বলৈ আৰম্ভ কৰোঁ যিবোৰ আমি ক'ব নালাগে। আৰু এই ভুলৰ বাবেই পিছত আমি বৃহৎ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয় আৰু আমাৰ মনত অনুশোচনাৰ বাহিৰে একোৱেই নাথাকে। আচাৰ্য চাণক্যই কৈছে যে এজন ব্যক্তিয়ে যিমানেই ঘনিষ্ঠ নহওক কিয় নিজৰ জীৱনৰ লগত জড়িত কিছুমান ব্যক্তিগত তথা কেতিয়াও আন এজন ব্যক্তিৰ লগত ভাগ বতৰা কৰিব নালাগে। এনে কৰিলে আপুনি নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আমি আপোনালোকক ক'ম 7টা কথা যিবোৰ চাণক্যৰ নীতিত আনক কোৱা নিষিদ্ধ। গতিকে আৰম্ভ কৰোঁ আহক। প্ৰথমটো হ'ল পাৰিবাৰিক বিষয় কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। যি ব্যক্তিয়ে বন্ধু বান্ধৱী আত্মীয় স্বজন বা চিনাকি মানুহৰ লগত পৰিয়ালৰ সকলো কথা শ্বেয়াৰ কৰে এনে লোকে পিছত বহুত অনুশোচনা কৰে। নিজৰ ঘৰৰ গোপনীয়তা আনক কোৱাৰ ফলত পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক বিচ্ছিন্নতা আৰু অনাস্থাৰ অনুভূতি বৃদ্ধি পায়। ঘৰৰ কথাবোৰ ঘৰতে ৰাখিলে জীৱনটো সুখী হয়। সকলোৰে ঘৰত আৰু জীৱনত সৰু সৰু সমস্যাবোৰ চলি থাকে। ইয়াৰ বাহিৰেও স্বামী স্ত্ৰীৰ জীৱন আৰু আচৰণ সদায় গোপনীয় কৰি ৰখা উচিত। বহুতো মূৰ্খ মানুহে নিজৰ পত্নীৰ লগত কেনে আচৰণ কৰে সেই বিষয়ে আনক কৈ থাকে। এনে ভুল ভুলতেও কৰিব নালাগে। আপুনি সদায় আপোনাৰ পৰিয়ালৰ কথাবোৰ গোপন কৰি ৰাখিব লাগে। নহ'লে শ্ৰোতাসকলে আমোদ পাব আৰু আঁতৰি যাব। কিন্তু আপুনি অনুশোচনা কৰিব। আনৰ সহানুভূতি লাভ কৰিবলৈ কিছু সময়ৰ বাবে আপুনি নিশ্চয় সকাহ অনুভৱ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ দুৰ্বলতাহে দেখা যায়। সেইবাবে কেতিয়াও নিজৰ পৰিয়ালৰ কথা আৰু কাজিয়া কাৰো আগত নক'ব। দ্বিতীয় কথাটো হ'ল আপোনাৰ উপাৰ্জনৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। মানুহে জানিব বিচাৰে আপুনি কিমান উপাৰ্জন কৰে। যদি আপুনি পোনপটীয়াকৈ নকয় তেন্তে এই লোকসকলে আন ধৰণেৰে সোধা পোছা কৰি অনুমান কৰিব। যদি আপুনি আনক আপোনাৰ উপাৰ্জনৰ কথা কয় তেতিয়া তেওঁলোকৰ আৰ্তজনৰ সময়ত তেওঁলোকে প্ৰথমে আপোনাৰ কথা ভাবিব, কাৰণ তেওঁলোকে ভাবিব যে আপোনাৰ উপাৰ্জন ভাল। আৰু যদি কিবা কাৰণত আপুনি এটা সময়ত টকাখিনি দিব নোৱাৰে তেন্তে ইয়াৰ ফলত পাৰ্থক্যৰ সৃষ্টি হ'ব, কাৰণ মানুহে ভাবিব যে আপোনাৰ হাতত টকা থাকিলেও দিব নিবিচাৰে। আনহাতে যদি আপোনাৰ উপাৰ্জন কম হয় তেন্তে মানুহে আপোনাক ঠাট্টা কৰিব। অৱশ্যে আপোনাৰ ধন যিমান পাৰি গোপনীয় কৰি ৰাখিলে আপোনাৰ বাবেই ভাল, কাৰণ মানুহে আপোনাৰ পৰা ঋণ বিচাৰিব আৰু তাৰ পিছত ঘূৰি নাহিব বুলি নহয়, বৰং ইয়াৰ আন বহু কাৰণো আছে। চিনাকি বা আত্মীয়ৰ পৰা উপাৰ্জন গোপনে ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে, কিন্তু এটা কথা মনত ৰাখিব, যদি আপুনি আপোনাৰ পত্নীৰ পৰা গোপন কৰি ৰাখে তেন্তে সেই একেখিনি টকাই আপোনাৰ বাবে কষ্টদায়ক বুলি প্ৰমাণিত হ'ব। গতিকে ভালদৰে চিন্তা কৰক। পত্নীৰ পৰা কেতিয়াও একো লুকুৱাব নালাগে। তৃতীয়তে, আমাৰ অতীতৰ ভুল আৰু ভৱিষ্যতৰ কৌশলৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। আগতে কৰা ভুলবোৰৰ বিষয়ে আনক কেতিয়াও নক'ব, কাৰণ আপুনিও জানে যে সেই ভুলবোৰ আঁতৰাব নোৱাৰি আৰু সেইবোৰৰ বিষয়ে আনক কোৱাৰ কোনো লাভ নাই। কিন্তু যদি আপুনি আপোনাৰ ক'লা দিশটো পৃথিৱীৰ সন্মুখত উদঙাই দিয়ে তেন্তে যিকোনো ব্যক্তিয়ে আপোনাৰ বিষয়ে এটা নেতিবাচক চিন্তা কৰিব আৰু তেওঁ আপোনাক সদায় এই দৃষ্টিকোণৰ পৰা চাব আৰু সম্ভৱ যে তেওঁ এই বিষয়ে আনকো ক'ব, যাৰ ফলত সমাজত নেতিবাচক চিন্তাধাৰা বিয়পিব আৰু আপোনাৰ ভাৱমূৰ্তি কলংকিত হ'ব। ইয়াৰ দ্বিতীয় কথাটো হ'ল আপুনি আপোনাৰ ভৱিষ্যতৰ কৌশলৰ বিষয়ে কাকো কোৱা উচিত নহয়, কাৰণ যদি আপুনি সেই কামত সফল নহয় তেন্তে মানুহে আপোনাক সকলোতে ঠাট্টা কৰিব আৰু যিসকলে আপোনাক ভাল নাপায় বা আপোনাক ঈৰ্ষা কৰে তেওঁলোকে চেষ্টা কৰিব আপোনাৰ ভৱিষ্যতৰ কৌশলসমূহ নষ্ট কৰাটো সৰ্বোত্তম। সেয়েহে এইবোৰ কথা সদায় গোপন কৰি ৰাখক। চতুৰ্থটো হ'ল নিজৰ দুৰ্বলতা আৰু শক্তিৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে। প্ৰায়ে এজন ব্যক্তিয়ে নিজৰ দুৰ্বলতা বা শক্তিৰ প্ৰতি সচেতন নহয়। যদি আপুনি আপোনাৰ দুৰ্বলতা বা আপোনাৰ শক্তি জানে তেন্তে কাৰো লগত শ্বেয়াৰ নকৰিব, কাৰণ যদি মানুহে আপোনাৰ দুৰ্বলতাৰ বিষয়ে জানিব পাৰে তেতিয়া মানুহে আপোনাক দুৰ্বল বুলি গণ্য কৰিব আৰু আপোনাৰ লগত বেয়া আচৰণ কৰিবলৈ আৰম্ভ কৰিব আৰু মানসিকভাৱেও আপোনাক দমন কৰিবলৈ আৰম্ভ কৰিব। তেওঁলোকে আপোনাৰ দুৰ্বলতাৰ সুযোগ
সকলো সময়তে গ্ৰহণ কৰিব আৰু যদি তেওঁলোকে আপোনাৰ শক্তিৰ বিষয়ে জানিবলৈ আহে তেন্তে সেই একে শক্তি ভৱিষ্যতে আপোনাৰ দুৰ্বলতা হৈ পৰিব কাৰণ মানুহে এবাৰ আপোনাৰ শক্তিৰ কথা জানিব পাৰিলে আপোনাৰ শক্তি ভাঙি আপোনাক পৰাস্ত কৰাৰ উপায় বিচাৰি পাব গতিকে সাৱধান হওক আৰু কাকো সেইবোৰৰ বিষয়ে জানিবলৈ নিদিব পঞ্চমতে নিজকে অপমান কৰাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে যদি ৰাজহুৱা স্থানত অপমান কৰা হৈছে তেন্তে তীব্ৰ প্ৰতিশোধ লওক তথাপিও বহু ক্ষেত্ৰত কোনো ব্যক্তিয়ে কেতিয়াবা অপমানৰ সন্মুখীন হ'বলৈ বাধ্য হয় অপমানটো মনত বেছি দিন নাৰাখিব তাৰ পৰিৱৰ্তে ভাবিব যে আপোনাৰ লগত আৰু কোনেও এনেকুৱা কৰিব নোৱাৰে লগতে মনত ৰাখিব যে আপুনি যদি আপোনাৰ অপমান আনৰ আগত প্ৰচাৰ কৰে তেন্তে বহুতে আপোনাক আৰু অধিক অপমান কৰিবলৈ আৰম্ভ কৰিব কাৰণ মানুহে আপোনাৰ প্ৰতি কেতিয়াও সহানুভূতিশীল নহয় কাৰোবাৰ সহানুভূতি অৰ্জন কৰিব বিচৰা সকলেহে নিজৰ অপমান আনৰ লগত আলোচনা কৰে ষষ্ঠ হ'ল নিজৰ মনৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে এনে বহু কথা মনত আছে ৰাজহুৱা কৰিলে আপোনাৰ চৌপাশে অশান্তিৰ সৃষ্টি কৰিব পাৰে মনত হাজাৰ হাজাৰ চিন্তাৰ উত্থান ঘটে সম্ভৱ যে আপুনি কিবা এটা কথাত হতাশ খং বা বিতৃষ্ণাত ভুগিব পাৰে কিন্তু এজন বুদ্ধিমান ব্যক্তিয়ে কেৱল সেইবোৰ চিন্তাহে প্ৰকাশ কৰে যিবোৰ তেওঁৰ স্বাৰ্থত থাকে কিন্তু সত্যটো হ'ল এনেবোৰ কথা ৰাজহুৱা কৰিলে মানুহে আপোনাৰ বিষয়ে এক প্ৰকাৰৰ মতামত গঠন কৰিবলৈ আৰম্ভ কৰিব আৰু তেতিয়া আপোনাৰ ভাল কথাবোৰ মানুহে নুশুনিব হয় আমি কেৱল আপোনাৰ সেই খং বা হতাশাৰ বিষয়েহে আলোচনা কৰিম মনৰ সেই বিকাৰৰ তুলনাত তোমাৰ শতাধিক ভাল কাম ম্লান হৈ পৰিব সপ্তম হৈছে দান বৰঙনিৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নালাগে আৰ্তজনক কিবা এটা দান কৰি বা আন কোনো দাতব্য কাম কৰি সকলোকে সেই কথা কৈ থাকে এনে লোকে ভাল কাম কৰিও কেতিয়াও ফল নাপায় আপুনি যি অনুদান আগবঢ়াইছে বা আন কোনো দাতব্য কাম কৰিছে সেইটো গোপনে ৰাখিলেহে ইয়াৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰিব এটা গোপনীয় দান দেৱতাৰ দৃষ্টিত থাকে আৰু যি দান প্ৰচাৰ হয় সেয়া নিষ্ফল হৈ পৰে যদি আপুনি কোনো মন্দিৰত দান কৰে বা কোনো দুখীয়া মানুহক খুৱাই দিয়ে বা যিকোনো ধৰণৰ দাতব্য কাম কৰে তেন্তে কেতিয়াও গৰ্ব নকৰিব যদি আপুনি এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰে তেন্তে বুজি লওক যে তেওঁৰ নাকচ কৰা হ'ব ইয়াৰ বাহিৰেও আচাৰ্য চাণক্যই সকীয়াই দিছে যে আমি আমাৰ দুখ বা কোনো গোপন কথা ভুলতেও আনক ক'ব নালাগে এই কামটো আপোনাৰ বাবে অতি মাৰাত্মক বুলি প্ৰমাণিত হ'ব পাৰে কাৰণ প্ৰতিকূল পৰিস্থিতিত বা বন্ধুত্ব বিচ্ছিন্ন হ'লে আপোনাৰ সকলো গোপন কথা ৰাজহুৱা হ'ব পাৰে আৰু আপুনি মানুহৰ মাজত হাঁহিৰ পাত্ৰ হ'ব পাৰে এই দুখত আপুনি অত্যন্ত দুখ পাব গতিকে এইবোৰ ভুলতেও জগতৰ আগত প্ৰকাশ নকৰিব এই 7টা কথা আছিল যিবোৰ আচাৰ্য চাণক্যৰ মতে আমি সদায় গোপন কৰি ৰখা উচিত আচাৰ্য চাণক্য এজন মহান নীতি নিৰ্ধাৰক আছিল আৰু তেওঁৰ নীতিক অস্বীকাৰ কৰিব নোৱাৰি তেওঁ কোৱা সকলো কথা আজিৰ সময়ত সত্য বুলি প্ৰমাণিত হৈছে গতিকে এই বিষয়ে আপোনাৰ কি মতামত কমেণ্টত জনাব যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰি কমেণ্টত লিখক জয় শ্ৰীকৃষ্ণ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ